শিৱসাগৰ দলমুখ চাৰিআলিত প্ৰয়াত প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰা হয়। উজনি অসম থলুৱা মুছলিম পৰিষদৰ শিৱসাগৰ জিলা সমিতিয়ে ভাৰতৰ প্ৰয়াত প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ স্মৃতিত এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰে। শিৱসাগৰ নগৰৰ মাজমজিয়াৰ দলমুখ চাৰিআলিত ডক্টৰ ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তিৰ সন্মুখত উজনি অসম থলুৱা মুছলিম পৰিষদৰ শিৱসাগৰ জিলা সমিতিৰ উদ্যোগত প্ৰয়াত শ্ৰদ্ধাৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ডক্টৰ মনমোহন সিং ডাঙৰীয়াৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আমি আয়োজন কৰিছিলোঁ শিৱসাগৰ দলমুখ চাৰিআলিত। আমি এক উজ্জ্বল নক্ষত্ৰ, আমাৰ গৌৰৱ, আমাৰ শৌৰ্য বীৰ্য তথা পৃথিৱীৰ ভিতৰত এজন শ্ৰেষ্ঠ অৰ্থনীতিবিদক হয় আমি উজনি অসম থলুৱা মুছলিম পৰিষদ গঠিত আৰু আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ আৰু আমি আশা ৰাখিছোঁ ভৱিষ্যতেও যাতে এনেকুৱা অৰ্থনীতিবিদ আমি যেন পাওঁ যে আমাৰ ভাৰতবৰ্ষখন পৃথিৱীৰ ভিতৰত জাকত জিলিকা কৰিব পাৰে। তেওঁ আমাৰ অসমৰ ৰাজ্যসভাৰ আসন অলংকৃত কৰি আমাৰ অসমৰ ক্ষেত্ৰলৈ যি অৱদান আগবঢ়ালে তাৰ কাৰণে আমি কৃতজ্ঞ। লগতে যি থানবান হৈ যোৱা ভাৰতৰ অৰ্থনীতি, সেই অৰ্থনীতি পৃথিৱীৰ বুকুত টনকিয়াল কৰাত তেওঁ যি অৰিহণা, সেই অৰিহণা উঠি অহা প্ৰজন্মই নমৰালৈকে আমি সদায় স্মৰণ কৰি ৰাখিম আৰু আমি আশা ৰাখিছোঁ ঈশ্বৰ আল্লাহ ভগৱানে তেওঁ য'তে থাকক শান্তিৰে থাকক আৰু তেওঁৰ আত্মা যাতে সদ্গতি কাম পায় আৰু তেওঁৰ পৰিয়ালবৰ্গ যাতে ধৈৰ্য ধৰি শক্তি পায় তাৰে আমি উজনি অসম থলুৱা মুছলিম পৰিষদৰ পৰা কামনা কৰিছোঁ। শিৱসাগৰৰ পৰা মুছাবিৰ আলীৰ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। নৰূপ নসাজেৰে প্ৰায় ৩০ বছৰীয়া অভিজ্ঞতা পুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ, গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নং 9435114666 আৰু 7024722813। মেইল আইডি probhatiahom@gmail.com।